চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ প্ৰকাশ হৈছে। অৱশেষত প্ৰকাশ পাইছে জানুৱাৰী মাহত প্ৰকাশ হ'ব লগা AICPI সূচকাংক। ইয়াৰ ভিত্তিতে আপোনালোকৰ ডিএ যেহেতু প্ৰকাশ পাব, জানুৱাৰীৰ পৰা আপোনালোকে ডিএ বৃদ্ধি লাভ কৰিব। আৰু কিমানলৈ AICPI সূচকাংক বৰ্তমান বৃদ্ধি পাইছে আৰু এই সূচকাংকৰ ওপৰত ভিত্তি কৰি ডিএ কিমানলৈ বৃদ্ধি হ'ব পাৰে সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 6 জানুৱাৰী তাৰিখে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে আৰু AICPIৰ সূচকাংক 144.5 পইণ্টতে থিয় দিছে। যিহেতু অক্টোবৰ মাহৰ সূচকাংকও 144.5 পইণ্ট আছিল আৰু নৱেম্বৰ মাহতো বিশেষ বৃদ্ধি হোৱা নাই। AICPIৰ সূচকাংক 144.5 পইণ্টতে থিয় দিছে। গতিকে ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি কৰ্মচাৰীসকলৰ নৱেম্বৰ মাহৰ ডিএ বৃদ্ধি বৰ্তমানলৈকে 56% নিশ্চিত হৈছে। প্ৰায় 56% আপোনালোকৰ বৰ্তমানলৈকে ডিএ বৃদ্ধি পাইছে। আৰু যিহেতু ডিচেম্বৰ মাহৰ ডিএৰ সংখ্যা AICPIৰ সংখ্যা আহিবলৈ বাকী আছে, গতিকে ডিচেম্বৰ মাহলৈকে এই সংখ্যাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ যিহেতু জানুৱাৰীৰ পৰা নতুন ডিএ বৃদ্ধি ঘোষণা কৰা হ'ব, সেয়েহে আশা কৰা হৈছে যে 3 পৰা 4% এইবাৰ জানুৱাৰী মাহৰ ডিএ বৃদ্ধি পাব। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।